চাওকে ফাগুন মানে যিহেতু মদাৰ শিমলু ফুলাৰ বতৰ ফাগুন মানে নৈপৰীয়া অঞ্চলত মিচিং ডেকা গাভৰুৱে আলি আই লৃগাঙৰ প্ৰস্তুতি কৰাৰ বতৰ যিহেতু ফাগুন মাহৰ পহিলা বুধবাৰত মিচিং ভূমিপুত্ৰ ৰাইজে উলহ মালহেৰে তেওঁলোকৰ প্ৰাণৰ উৎসৱ আলি আই লৃগাং উদযাপন কৰে আৰু সেই লৈ তেওঁলোকৰ বিৰামহীন প্ৰস্তুতি দিনে নিশাই গুমৰাহৰ ধ্বনি উঠে মিচিং গাঁওসমূহত আৰু পৰ আপঙৰ ফুৰফুৰীয়া গোন্ধে আমোল মোলাই থাকে মিচিং গাঁওসমূহ। এই মুহূৰ্তত মই যোৰহাটৰ যি যোৰহাট মাজুলী সংযোগী দলঙৰ উত্তৰ যোৰহাটৰ দিশৰ হাতীখালত উপস্থিত আছোঁ, ঐতিহাসিক হাতীখাল। আৰু ইয়াতে বহুকেইখন গাঁৱে বৰমুকলি পথাৰ, মেলেং, আলিচিগা এইসমূহ গাঁৱে একেলগে ইয়াতে আলি আই লৃগাং উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। প্ৰস্তুতি কেনেকুৱা চলিছে? নমস্কাৰ। প্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈ আলি আই লৃগাঙৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি জানো যিহেতু লৃগাং মানেই ফাগুন মানেই লৃগাং, গতিকে উলহ মালহেৰে উদযাপন কৰা হৈছে, আপোনালোকে ইতিমধ্যে দেখিছেই। গতিকে আৰু বেছিকৈ ভাল লগা হৈছে যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ ডাঙৰীয়াক মতা হৈছে। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। গতিকে সকলোৱে আহিব বুলি আমন্ত্ৰণ কৰিছোঁ। ধন্যবাদ। নাই চাই আপং বনাইছোঁ, পুৰাং আপিনৰ কাৰণে যোগাৰ কৰিছোঁ। যোগাৰ চলি আছে। আলহী টুটুৰিৰ কাৰণে চব যোগাৰ কৰি আছোঁ আৰু চলি থাকে। হয়, ঢোলৰ গুমগুমনি উঠি থাকে। হয়। চব আমি ঘৰৰ কাম কৰি আজৰি মেলি চব নাচিবলৈ আহিছোঁ। আমি ঘৰত চলি আছোঁ আৰু ৰাজহুৱাকেও চলিব, ৰজাকৈ চলি আছে। আমাৰ এতিয়া বৰা চাউল চবে যোগাৰ কৰি থৈছোঁ। আমাৰ তৰা পিঠা বনাব লাগে। তাৰ পৰা আমাৰ প্ৰথম বুধবাৰ আমি দিনাই ৰাতিপুৱা ইয়ালৈ আহি আমি চবে নিয়ম নীতি কৰি আমি তৰা পিঠা মানে লৃগাং একেবাৰে হৃদয়ত আছে আৰু আমাৰ একদম প্ৰথম ফাগুনৰ আমাৰ বুধবাৰ দিনাই আমাৰ ককা হাইতাৰ দিনৰ পৰা এইটো নিয়ম চলি আছে। কচুৱা বলি আৰু আমাৰ শিমলু গছ যেতিয়া আমাৰ ফুলি যাব নহয়, তেতিয়া মদাৰ গছ, শিমলু গছ, তেতিয়া আমাৰ মিচিংসকলৰ চবৰে আমাৰ প্ৰস্তুতি চলি থাকে আৰু আমাৰ গোটেই চাদৰ মেখেলা যোগাৰ কৰি থয় আৰু নাচিবৰ কাৰণে। ধুনীয়া এটা ঐনিতম জুৰিলে ভাল লাগিব। কোনে গাব? তুমি গাবা। সকলোৱে একেলগে গাব লাগিব এটা ঐনিতম।